এই দাদাজনে কি কৰি আছে চাওচোন দাদাজনে। দাদা আপুনি কি কৰি আছে? মই অ আমাৰ ঘৰত যে অ দুটা মানুহ অ নাক খুচৰিব নাপাই মৰি গ'ল। অ কেনেকা মৰিলে সুধা? নাক খুচৰি মৰি গ'ল। নাক খুচৰিব নাপাই মৰি গ'ল। অ যি নাক খুচৰে অ মাইকীজনী গালি পাৰে। হয় এই ভয়তে নাক নুখুচৰা হৈ গ'ল। অ নাক নুখুচৰিলে এদিনাখন তাৰ নাকটো পুৰা জাম হৈ গ'ল। অ জাম হৈ গ'ল, উশাহ ল'ব নোৱাৰিলে, মৰি গ'ল। আৰু এটা মানুহ তেনেকা নাকটো নুখুচৰি এদিনাখন মাইকীৰ পৰা লুকাই নাক খুচৰি আছে। তেনেকাতে মাইকীজনী আহি ঐ বুলি কি কৰিছে বুলি ক'লে, হাৰ্ট এটেক হৈ মৰি গ'ল। অ সেইটো কাৰণে মোকো ভয় লাগিছে, সেইকাৰণে মই মানে হাত মোজা লগাই লৈছো। এতিয়া হাত মোজা লগাই নাক যিমান খুচৰো কোনো একো নকয় নহয়। মাইকী দেখিলেও একো নকব। এই নিচে আৰু উশাহ বন্ধ নহব আৰু হাৰ্ট এটেকো নাহিব। সেইকাৰণে নাক খুচৰিবৰ কাৰণে এইটো মানে ধুনীয়া ব্যৱস্থা, মানে ধুনীয়া ভাল আছে নে? এইটো উশাহ চুশাহ বন্ধ নহব ন নাক চাফা থাকিলে, আৰু হাৰ্ট এটেকো নহব মাইকীয়ে চিঞৰিলে মানে। সেইকাৰণে মাইকীয়ে নিচিঞৰিবই, এই কি কৰিছো নিচিঞৰিবই। চিঞৰিলে কমে দেখা আমি হাত মোজা পিন্ধি আছো বুলি সুধিব, হাত মোজা কিয়? মই নাক খুচৰি বোলে পিন্ধিছো বুলি। বুজিলা? আপোনাৰ দিমাগটো ভাল লগাই দেই।